আলফা স্বাধীন শিবিৰত যি বিহুগীত পৰিৱেশন কৰিছিলে সেই বিহুগীত পৰিৱেশন কৰা সেই যুৱকজন আচলতে কোন হয় হয়তো সমগ্ৰ অসমবাসী ৰাইজে জানিবলৈ ইচ্ছা কৰিছে যে সেই যুৱকজন আচলতে কোন হয় ক'ৰ হয় কেতিয়া তেওঁ আলফাত গৈছিলে কেতিয়া যোগদান কৰিছিলে এই সকলোখিনি কথা আচলতে মই এই ভিডিঅ'টোৰ আগত আপোনালোকৰ আগত দাঙি ধৰিম কিন্তু এই কথাখিনি কওঁতে যদি কিবা ভুল হয় আপোনালোকে প্লিজ শুধৰাই দিব মোক কমেণ্টত কমেণ্ট কৰি জনাব যিখিনি জানিছোঁ আচলতে সেই কথাখিনিকে ক'ম বুলি মই আগবাঢ়িছোঁ গতিকে যদি কোনোবা নতুনকৈ আহিছে চেনেলটোত এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আচলতে যিজন যুৱক তেওঁৰ নামটো হয়তো ইতিমধ্যে আপোনালোকে গম পাইছে যে তেওঁ যুৱকজনৰ নাম হৈছে অভিলেখ বৰা আৰু সেই যুৱকজনৰ ঘৰ হৈছে ডিব্ৰুগড়ত আচলতে তেওঁ যিদিনা আলফাত গৈছিলে যিদিনা আলফাত যোগদানৰ বাবে তেওঁ গৈছিলে ঘৰখনৰ পৰা যেতিয়া হেৰাইছিলে সেই কাহিনীটো আচলতে বাপেকৰ মুখৰ পৰা গম পাইছিলোঁ বাপেকে কৈছিলে যে যুৱকজন সেইদিনা যিহেতু বাপেকে কৈছিলে বাপেকে স্কুল যায় বাপেকে এজন শিক্ষক আৰু মাকে ঘৰৰ কাম কৰে বা মাকে বজাৰ চজাৰ ইটো সিটো কৰিবলগীয়া হয় আৰু সেইদিনা ল'ৰাটোৱে স্কুল যোৱাৰ আগত বাপেকক ক'লে যে দেউতা পইচা 2000 লাগিছিলে তেতিয়া বাপেকে ক'লে কি কাৰণে লাগে বুলি সুধিলত ল'ৰাজনে ক'লে অভিলেখে ক'লে যে মোক এই মোবাইলটো মেৰামতি কৰিবলৈ আছে মোবাইলটো অলপ ৰিপেয়াৰিঙৰ কাম আছে ভাল কৰিব লাগে আৰু সেইভাৱে পইচা 2000 টকা বিচাৰিছিলে আৰু তাৰ পিছতে ভনীয়েকৰ এণ্টক যিখন স্কুটি সেই ভনীয়েকৰ স্কুটিখন লৈ ঘৰৰ পৰা ওলাই গৈছিল আৰু ঘৰৰ পৰা ওলাই যি গ'লেই সন্ধিয়া পৰ্যন্ত ঘৰলৈ ঘূৰি নাহিলে তাৰপিছত বাপেকে ফোন চোন কৰোঁতে গম পালে বা মোবাইল ছুইচ অফ তাৰপিছত তেওঁলোকে ঘৰৰ মাকে হেঁতি লগ লাগি থানাত এখন এজাহাৰ দিলে এজাহাৰ দিয়াৰ পিছত তেওঁলোকে পিছতহে বহুত বছৰ তাৰ পিছত তেওঁলোকে লাহে লাহে যেতিয়া তেওঁ বিহুগীতটো সেই সময়ত যেতিয়া আকৌ নতুন বছৰত যেতিয়া আকৌ ভোগালী বিহুগীত এটা পৰিৱেশন কৰিছিলে তেতিয়া তেওঁলোকে গম পাইছিলে যে তেওঁ ল'ৰা আলফাত যোগদান হ'ল আৰু তাৰপিছত এই যিজন ল'ৰা অভিলেখ বৰা তেওঁ আচলতে এজন মঞ্চশিল্পী তেওঁ কণ্ঠ বিহুগীত গায় তেওঁ বিহুগীত বুলি নকয় আচলতে ধুনীয়া এজন কণ্ঠশিল্পী আছিলে তেওঁ মঞ্চে এনেকৈ তেওঁ গীত পৰিৱেশন কৰি আচলতে তেওঁক ৰাইজে আঁকোৱালি লৈছিলে সেই সময়ত আৰু তেওঁ ডিব্ৰুগড় মৰাণ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী বিজ্ঞানৰ শাখাত তেওঁ উত্তীৰ্ণ হৈছিলে ভাল ধৰণে পাছ কৰিছিলে গতিকে এজন মেধাসম্পন্ন এজন যুৱক আচলতে ভাল এজন সুস্থ ভাল এজন যুৱক তেওঁ আছিলে আৰু কি কাৰণে আচলতে তেওঁ যাবলগীয়া হ'ল আলফাত কি কাৰণে কেনেকৈ আচলতে যোগদান কৰিলে সেই বিষয়ে পৰিয়ালৰ লোকেও হয়তো নাজানে বা ময়ো নাজানো এইবিলাক বাপেকেও ভাল ধৰণে হয়তো নাজানে কিন্তু ঘৰৰ পৰা সেই সময়তে যি ওলাই গ'ল কিন্তু আৰু ঘূৰি নাহিলে আৰু নিজৰ সেই সময়ত পুত্ৰক সেই সময়তে এৰি থৈ গুচি গৈছিলে কাৰণ পুত্ৰ তেতিয়া একদম সৰু আছিলে এতিয়া 4 বছৰত ভৰি দিছে বুলি শুনা পাইছোঁ পুত্ৰ মানুহগৰাকী আছে এতিয়াও মানে বাপেক আৰু পুতেকে বাপেক মাকে এইবাৰ যি বিহুত তেওঁলোকে আকৌ বিহুগীত পৰিৱেশন কৰা বা বিহু দেখিছিলে তাৰপিছতে তেওঁলোকৰ ঘৰখনত এতিয়া এটা হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে কাৰণ এইটো সময়ত ঘৰখনৰ পুতেকে যেতিয়া বাপেকৰ ভিডিঅ' বা এনেকৈ গোৱা দেখিলে মোবাইলতে হওক বা টিভিতে হওক তাৰ পিছৰ পৰা কিন্তু ল'ৰাটোৱে সঁচাকৈ ঘৰখনৰ সেই যিবিলাক আমি শুনিবলৈ পাইছোঁ বা দেখিবলৈ পাইছোঁ সঁচাকৈ এটা দুখ লগা দৃশ্য বা দুখ লগা এটা যিহেতু ঘৰখনত বছৰেকৰ বিহুটো আহিলে ঘৰখনত যদি এটা ল'ৰা যদি নাথাকে ঘৰখনৰ পৰা যদি নাইকিয়া হয় আৰু সেইজন ল'ৰাকো যদি দেখিবলগীয়া হয় এনেকৈ জংঘলত কষ্টৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে কাৰণ আপোনালোকে হয়তো ভিডিঅ'টোত আপোনালোকে দেখিছিলে তেওঁলোকে যি ধৰণে আচলতে আমাৰ সশস্ত্ৰ মুক্তি বাহিনী এই যিসকলে সদস্যসকলে যি ধৰণে তেওঁলোকে হাবিৰ মাজত থাকি যি ধৰণে তেওঁলোকে আচলতে কষ্ট কৰিবলগীয়া হয় খোৱা বোৱাৰ পৰা আদি খোৱা বোৱাৰ কাৰণে তেওঁলোকে তাত যি ধৰণে নিজে খৰি কটা মেলা নিজেই তেওঁলোকে তাত শাক পাচলি খেতি কৰি তেওঁলোকে যি ধৰণে আচলতে যিখিনি কাম আচলতে মাইকী মানুহে কৰে আমাৰ ঘৰবিলাকত যে তাত সেইবিলাক ট্ৰেইনিং দিয়া হয় আৰু পুৰুষসকলেই মানে আলফাৰ কেডাৰসকলেই সেইবিলাক চব পিঠা পনাৰ পৰা আদি কৰি তিল পিঠাৰ পৰা আদি কৰি নাঙল আপোনাৰ চুঙা চাউল সকলোবিলাক আমি সেই ভিডিঅ'টোত আমি দেখিবলৈ পাইছিলোঁ গতিকে তেনেস্থলত কোনো পিতৃ মাতৃয়ে নিবিচাৰে যে তেওঁলোকৰ ল'ৰাজনে এনেকুৱা ধৰণে ক'ৰবাত গৈ ঘৰৰ পৰা আঁতৰি ইমান কষ্টৰে দিন পাৰ কৰিবলগীয়া হৈছে তাকো নিজৰ পুতেকৰ মুখ নেদেখা আজি কিমান বছৰ হৈ গ'ল আজি অকল অভিলেখ বৰা বুলি নহয় সকলো যিসকল সদস্য তাত আছেগৈ সকলো মাক বাপেকে কাৰণ এই বিহুটি অহাৰ লগে লগে তেওঁলোকৰ হিয়াই কান্দি উঠে অন্তৰৰ পৰা তেওঁলোকৰ মনৰ যি আচলতে তেওঁলোকৰ এবুকু বেদনা লৈ তেওঁলোক জীয়াই আছে নিজৰ পুতেকক নেদেখি ইমান আঁতৰত আছেগৈ এষাৰ মাত নাই এষাৰ তেওঁলোকৰ কোনো ধৰণৰ ভিডিঅ' কলিং নাই বা কোনো ধৰণৰ এটা মাত এষাৰ নাই গতিকে তেনেস্থলত তেওঁলোকৰ পৰিস্থিতিটো আচলতে কেনেকুৱা হয় সেয়া বিহু চিহু বা এনেকুৱা ধৰণৰ এটা উৎসৱ আহিলে তেওঁলোকৰ বেছিকৈ মনত পৰে গতিকে অভিলেখ বৰা কোন হয় আচলতে মই আপোনালোকক জনাবৰ বাবে এই ভিডিঅ'টো বনালোঁ যিখিনি জানো সেইখিনিয়ে ক'লোঁ তেওঁ ঘৰৰ পৰা আচলতে মোবাইলটো কিবা ভাল কৰোঁ বুলিয়ে ওলাই গৈছিলে সেই সময়ত আৰু তেতিয়াৰ পৰা নাই একেবাৰে ঘৰৰ ল'ৰা যি ক'বলৈ গুচি গ'ল আৰু তাৰপিছত দেখা পাইছিলে মোবাইলত
গতিকে আচলতে তেওঁলোকে এতিয়াও বিচাৰি আছে তেওঁলোক ঘৰলৈ ঘূৰি আহক, ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহক, এতিয়াও কৈ আছে তেওঁলোকে। গতিকে নাজানো আৰু তেওঁলোক কেনেকৈ কি হয় আৰু তাতে আহে নাহে এতিয়া সেইখিনি পিছৰ কথা। বাৰু ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা বোলে নাজানো, আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। গতিকে আচলতে কি আৰু য'তে থাকক তেওঁলোক ভালে থাকক, কুশলে থাকক, সেইটোৱে ঘৰখনৰ পৰিয়ালেও বিচাৰিছে বা আমি সমগ্ৰ অসমবাসী ৰাইজেও সেইটোকে কামনা কৰোঁ। য'তে থাকক আচলতে তেওঁলোক ভাল ধৰণে থাকক, সেয়াই। ভিডিঅ'টো ইমানেই আছিলে। ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই।